মই 40 বছৰ কংগ্ৰেছ কৰিছোঁ। মই কংগ্ৰেছক ভাল পোৱা নাই, আমি ইউডিএফত জইন কৰিলোঁ। যিখিনি মানুহে আজি যোগদান কৰিব বুলি ভাবিছিল, যিসকলে নাম লিষ্ট কৰিছে। মই 40 বছৰ কংগ্ৰেছ কৰিছোঁ। মই কংগ্ৰেছক ভাল পোৱা নাই, আমি ইউডিএফত জইন কৰিলোঁ। আমার এইটো কথা হল যে কংগ্রেসে কি করেছে না করেছে, মই 40 বছর থাকি তাতে জানছো। আমার ইতান ভাল না লাগছে, আমি তাত কংগ্রেস জয়েন নকরি, আমি ইউডিএফত জয়েন করছি। আমি হরিকেতি সমষ্টির কাম কাজত কিছু বয়া পাইছো, সেই কারণে আমি ইউডিএফত জয়েন করছি। আগত না বুঝি না পাইছিল, কিথান বুঝি পাইছো যে আমার এই জাতিটুক কংগ্রেসে হ্যাক করে দিছে। এই জাতিটুক মুসলমান জাতিটুক কংগ্রেসে হ্যাক করে দিছে। কোনো জায়গাতে আজি পর্যন্ত কোনো জায়গাতে কোনো কথা কওয়া নাই, মিডিয়ামে কওয়া নাই যে আমার মুসলমানের কি অত্যাচার করি আছে, এবিলাক কিন্তু কোনোদিন কওয়া নাই। সেই কারণে আমি অতিষ্ঠ হয়েছি যে কংগ্রেসে কার ভোট নিতু, আমি ইয়েকে ভোট দিম, তালাচাবিত ভোট দিম। মই তাৰমানে এতিয়া ক'বলৈ গ'লে কংগ্ৰেছ দল আমি আমাৰ বাপ দাদা 14 পুস্তানে কৰি আহিছে, কিন্তু এনেকুৱা লাগিছে যে কংগ্ৰেছৰ আমাৰ শৰীৰৰ ভিতৰত কংগ্ৰেছটো লাগি আছে। আমি এনেকৈ ভাবিছিলোঁ যে কংগ্ৰেছ এটা মূল্যৱান এটা বস্তু বুলি ভাবিছোঁ, কিন্তু এতিয়া আমি ভাবিছোঁ যে এই কংগ্ৰেছে আমাক যিখিনি অত্যাচাৰ মানে জুলুম জাতীয় কৰিছে, যিখিনি কৰাৰ মানে আছে সব কংগ্ৰেছেই কৰিছে। আমি আজি 20 বছৰ ধৰি আমি কংগ্ৰেছ কৰিছোঁ, কিন্তু কংগ্ৰেছত আহি আমি এই যিটো লাঞ্ছনা বেঞ্চনা পাইছোঁ গোটেইখিনি মানে কংগ্ৰেছৰ পৰাই পাইছোঁ। কংগ্ৰেছেতো ৰাজত্ব কৰিছিল আজি 30 বছৰ ৰাজত্ব কৰি আমাৰ সংখ্যালঘু মানুহৰ কাৰণে, দৰিদ্ৰ মানুহৰ কাৰণে, ডিউটাৰ সমস্যাৰ কাৰণে, তাৰপিছত গৰখনীয়াৰ কাৰণে, তাৰপিছত উচ্ছেদৰ কাৰণে, যিটো নেলিৰ যিটো হত্যাকাৰণৰ যিটো সমস্যা আছিল গোটেইখিনি কংগ্ৰেছে তাতে জড়িত আছিল। আজি যদি কংগ্ৰেছে জড়িত নাথাকিলে হয় তেনেহ'লে এই আমাৰ হৰিকেত্ৰী সমষ্টি এতিয়া কাটি খানে পাকা বেদবাৰী কৰি দিছে, আৰু সেইটোৰ কাৰণে 1 নম্বৰ জাকিৰ হুছেইন সিকদাৰে সেইটো দায়ী। আজি যেটো পশ্চিম পাকা গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডটো আমাৰ আগৰে পৰা আমি জানো, সকলোৱে জানে ইয়াতে যথেষ্টখিনি কংগ্ৰেছী মানুহ আছিলে, কিন্তু আজি তেখেতসকলে আমাক নিজে আমন্ত্ৰণ জনাই পেলাই ইয়াতে এখন সভা পাতিছে, আৰু তেখেতসকলে কৈছে যে ইয়াত তেওঁলোকে ইউডিএফত জইন কৰিব। আপোনালোকে নিজে দেখিছে ইয়াতে বহুতো বাঘা আগৰ পৰাই কংগ্ৰেছ কৰি অহা, কংগ্ৰেছৰ বুথৰ প্ৰেছিডেণ্ট, বুথৰ ছেক্ৰেটাৰী, একোজন নিষ্ঠাৱান কংগ্ৰেছৰ কৰ্মী আজি কংগ্ৰেছ এৰি পেলাই ইউডিএফ দলত যোগদান কৰিছে। ইয়াতে বহুত ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। সকলোকে মই দললৈ স্বাগতম জনাইছোঁ। ইয়াতে প্ৰায় 500ৰ ওচৰত কংগ্ৰেছী কৰ্মীয়ে আজি আমাৰ ইউডিএফ দলত যোগদান কৰিছে। সকলোকে কৈছোঁ যে জাতি ৰক্ষাৰ স্বাৰ্থত, ভৱিষ্যতৰ উন্নয়নৰ স্বাৰ্থত আৰু সঁচা অৰ্থত সৰু আমাৰ পাকা বেদবাৰী সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমাক ইউডিএফ দলক ছাপোৰ্ট কৰিব লাগে। আপোনালোকে বহুত দল দেখিছে, বহুত বিধায়ক দেখিছে, আমাক অকণ শক্তি প্ৰদান কৰক, আমাৰ কাৰণে অকণ দুৱা আশীৰ্বাদ কৰক, আমি যাতে ৰাইজৰ হৈ এই সমষ্টিবাসীৰ উন্নয়নৰ হৈ অহা দিনত কাম কৰিব পাৰোঁ।